নিশ্চিতভাৱে আপোনালোক সকলোৱে জানে যদি ৰাইজৰ কাৰণে মুকলি কৰি দিয়াই নহয়, ৰাইজে যদি ব্যৱহাৰ কৰিবই নোৱাৰে তেতিয়াহ'লে ৰাইজৰ টকা খৰচ কৰি চৰকাৰী ধন খৰচ কৰি এই শৌচালয়সমূহ নিৰ্মাণ কিয় কৰা হৈছিল। এতিয়া বিভিন্ন ধৰণৰ ৰাইজে আমাক আহি অভিযোগ দিয়ে যে ইয়াত নিশ্চিতভাৱে কিবা বৃহৎ এটা অংকৰ বুজাবুজি আছিল বুলি আমাক কয়। গতিকে অতি সোনকালে এই শৌচালয়সমূহ ৰাইজৰ কাৰণে মুকলি কৰি দিবলৈ আমি দাবী জনাইছোঁ। আৰু আমাক বিভিন্ন ধৰণৰ ৰাইজে অভিযোগ দিয়া মতে এই শৌচালয়সমূহৰ আশে পাশে যেহেতু ব্যৱহাৰৰ উপযোগী হৈ থকা নাই, এই অঞ্চলত বিভিন্ন ধৰণৰ সন্ধিয়া হ'লে অসামাজিক কাম কাজ চলে বুলি আমাক ৰাইজে বিভিন্ন সময়ত অভিযোগ দিছে। গতিকে আমি চৰকাৰক, পৌৰ নিগমক তথা প্ৰশাসনক দাবী জনাইছোঁ যে আপোনালোকে ৰাইজৰ টকা খৰচ কৰি যি শৌচালয় নিৰ্মাণ কৰিছে নাৰেংগীত, এই শৌচালয়টো অতি সোনকালে ৰাইজৰ কাৰণে মুকলি কৰি দিয়ক। আৰু প্ৰশাসনে মাজে মাজে পেট্ৰলিঙৰ ব্যৱস্থা কৰি ইয়াত যিসমূহ অসামাজিক কাম কাজ চলে বুলি আমাক ৰাইজে অভিযোগ দিছে, এই অসামাজিক কাম কাজসমূহ অতি সোনকালে বন্ধ কৰিবলৈ আমি অসম জাতীয়তাবাদী যুৱদল পৰিষদৰ নাৰেঙ্গী আঞ্চলিক সমিতিৰ দাবী জনাইছোঁ। আমি প্ৰতিটো ৱাৰ্ডতে 20 লক্ষাধিক টকা খৰচ কৰি একোটাকৈ ৰাজহুৱা শৌচালয় নিৰ্মাণ কৰিম। আৰু সেই সূত্ৰে আমি জানিব পৰা মতে প্ৰতিটো শৌচালয় তেওঁলোকে 20 লাখৰ আশে পাশে তেওঁলোকে ৰাজহুৱা ধন খৰচ কৰি নিৰ্মাণ কৰিছিল। আৰু সকলো ধৰণৰ শৌচালয়সমূহ তেওঁলোকে মুকলিও কৰিছিল, বেলুন আৰি ফুলৰ মালা আৰি, কিন্তু ৰাইজে ব্যৱহাৰ কৰিবলৈ আজিলৈ পোৱা নাই। কেইদিনমান ব্যৱহাৰ কৰাৰ পিছতে একোটাকৈ ডাঙৰ তলা ওলমাই থৈ দিছে। পানীৰ যদি সমস্যা আছে তেওঁলোকে পানীৰ সমস্যাসমূহ দূৰ কৰিব লাগিছিল। সকলোৱে জানে যে শৌচালয় এটা ব্যৱহাৰ কৰিবলৈ পানীৰ দৰকাৰ। যদি পানীয়ে তেওঁলোকে আগতীয়াকৈ ব্যৱস্থা কৰিব পৰা নাই, এই শৌচালয়টো কিয় ৰাইজৰ টকাৰে খৰচ ৰাইজৰ ধন খৰচ কৰি তেওঁলোকে জংঘল হৈ গৈছে। হয়, একেবাৰে জংঘল হাবিয়ে বননিয়ে আগুৰি ধৰিছে। ইয়াততো মহিলাটো দূৰৰে কথা, এতিয়া দিনত ৰাতিতো ইয়াত কোনোৱে নাহিব। অসামাজিক কাম কাজ কৰা মানুহৰ বাহিৰে সাধাৰণ জনতা ইয়াত ৰাতি, পুৰুষটো নাহিবই, মহিলা কোনো কাৰণত দিনতো আহিব নোৱাৰে। ইয়াতে পুৰুষ মহিলা এক প্ৰকাৰ ভূত বাংলাত পৰিণত হৈছে। এনেকুৱা ধৰণে আমাৰ এটা অনুভৱ হৈছে। ৰাইজে আমাক কোৱা আমি শুনিবলৈও পাইছোঁ যে আচলতে এই শৌচালয়সমূহ নিৰ্মাণ কৰাৰ আঁৰত এটা বৃহৎ ধনৰ লেনদেন হোৱা বুলি বিভিন্ন ধৰণৰ ৰাইজে আমাক অভিযোগ দিছে বা আমি কোৱা শুনিবলৈ আমি পাইছোঁ।